ইচ্ছা করে দেখ। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভালো আছেন? আমিও ভালো আছি। জুবিনদাৰ যদি আমি নিয়ে না জুনিয়র মাধৱ আমি ফলাই দিম চিধা কথা সেম টু সেম আমাক যদি জুবিনদাৰ জয়েন কৰে কণ্ঠৰে আমিও জয়েন কৰিম। কি কৈ আছে মোক ধ্যান দাও কথা নকৰোঁ। শুনিলে ভাল লাগিব আৰু এই ল'ৰাটোক বেছি বেছিকৈ চাপোৰ্ট কৰোঁ। ঘান্তা জুবিনদাৰ কণ্ঠৰে আমাৰ মাজত কৈছে কি জুবিনদাক জীয়াই ৰখাৰ ৰচিদা এটা মোক আকৌ ভয় নকৰোঁ। সৰু এটা দৃশ্য মই সঁচা কথা কৈ যাম সদায়। আৰু মই দেখিছোঁ বাক্সাত সৰু ল'ৰা এটাক ভৰিত গুলিয়াই দিলে। প্ৰশাসনে বুজি নাপায় নেকি? হা কথাটো কি মানে ন্যায় কাৰণে আমি আন্দোলন কৰি যাম যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায়। আমাক ন্যায় লাগিবই, লাগিব নাই? লাগিব। চিধা কথা, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। চিধা কথা, ঘান্তা কথা নকৰোঁ। চিধা কি আছিলে, কিবা আছিলে নেকি? প্ৰথমে তোমাক আচলতে তুমি জুবিনদাৰ মিমিক্ৰি কৰিয়েই সকলোৰে মন জয় কৰিছা। আজি আমাৰ ফালৰ পৰা তোমাক কেইটামান প্ৰশ্ন সুধিম। প্ৰথমতে কোৱা, তুমি মাধৱ হৈ ক'বা আজি তুমি জুবিনদাৰ মিমিক্ৰি কৰা, সকলোৱে ভাল পায়, সকলোৱে আদৰি লয়, কিন্তু আজি তুমি মাধৱ হৈ জুবিনদা যে এতিয়া নাই, তুমি কি ক'বা? আৰু দাদাটো নাই, বহুত কম দিনৰ ভিতৰত গুচি গ'ল। আৰু হাৰামজাদাবিলাকে মাৰি পেলালে দাদাক। হাৰামজাদা বুলি ক'ব পাৰি, আৰু বেলেগ শব্দ নাই ক'বলৈ। মোৰ ভাষা নাই। চবেই জানে, সকলোৱে জানে। চেম টু চেম কণ্ঠৰে মানে ভাল লাগি আছে। ছিংগাপুৰত গৈ দাদাক মাৰি দিলে। ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ল'ৰাটোক যিমান পাৰে তুমি ছাপোৰ্ট কৰক। জুবিনদাৰ কিয় অনুৰাগী, ইমান অনুৰাগী তুমি? জুবিনদাৰ আমাৰ আছে ন অসমত, জুবিনদা আছে তেনেকুৱা আমাৰ আদৰ্শ পুৰুষ আছে, ব্যক্তি, কিন্তু জুবিনদাৰ তুমি কিয় অনুৰাগী? মই দাদাক সৰুৰ পৰাই ভাল পাওঁ। জুবিনদাৰ কি গুণটো বেছি ভাল লাগে তোমাৰ? কোনটো গুণ বেছি ভাল লাগে? দাদাৰ যিবিলাক এক্টিং কৰে মোক সেইবিলাকে ভাল লাগে বেছি। গান ভাল লাগে, ইমান ধুনীয়া ধুনীয়া আচলতে গান গাইছে, চল্লিছ হাজাৰ গান গাইছে, আৰু সেয়াও ভাল লাগে মোৰ। দাদাৰ কথাবিলাক ভাল লাগে। দাদাক এটা মই ঠাই দিছোঁ ইয়াত। দাদাক যদি আচলতে জুবিনদাৰ গোটেই নিদিয়া হেঁতেন সত্তাটোৱে। মই নকৰিলোঁ। হয় হয়। আৰু এটা তোমাক কথা সুধিম। এবাৰ তোমাৰ দাদাই অকণমান বেয়াকৈ কৈছিলে, তুমি কান্দিছিলা, দুখ লাগিছিলে। সেইটো আজি আমাক কোৱা হ'লেও আমাৰ দুখ লাগিলহেঁতেন। তোমাৰ তেতিয়া কেনে অনুভৱ হৈছিলে? নহয় নহয়, মই নিউজটো চোৱা নাছিলোঁ। অকণমান চুৱে মাধৱৰ কণ্ঠ শুনি অকণমান নিউজটো চাই আছে মানে যে মোৰ অলপ দুখ লাগিলে। তাৰপিছত যদি নিউজটো বুজি পালোঁ, মই ভালৰ কাৰণে কৰি বেছিকৈ পঢ়া-শুনাও যদি কৰোঁ, কণ্ঠ শুনো গানো গাওঁ, ক'ব নোৱাৰিবি যে চব কৰোঁ। জুবিনদা খালি পঢ়াটো সময় দিবি, নিজকো সময় দিবি। মোক এক্টিভ কৰি থাকিব নালাগে। কৰি থাক, তোৰ নিজকো টাইম দিব লাগিব, সেইটোৱে কথা। আচলতে তোমাক প্ৰশ্ন সুধিলে তুমি জুবিনদা হৈ যাব নোৱাৰা। তোমাক যেতিয়া মই প্ৰশ্ন সুধিছোঁ, তুমি মাধৱ হৈ গৈছা, কিন্তু আমি তোমাৰ মাজত জুবিনদাক বিচাৰোঁ, হয়নে? মোৰ এটাই প্ৰশ্ন, কমেণ্টত তুমি জুবিনদাৰ ন্যায় বিচাৰা, Justice for কি কৰিবা জুবিনদা ন্যায়ৰ বাবে, বা তোমাৰ জুবিনদাৰ স্মৃতি ধৰি ৰাখিবৰ বাবে তুমি কি কৰিবা? দাদা এনেকুৱা সৃষ্টি কৰি গৈছে, জুবিনদাই ন্যায় নাপায়। এইবিলাক পাহৰিব নোৱাৰি। ইমান সৃষ্টি কৰি গৈছে, এটা মানুহে ন্যায় নাপায়। গান বুলি নহয়, বহুত চিনেমা চৰকাৰে যদি বনাইছে। জুবিনদাক ন্যায় দিব নোৱাৰে, চাইনা, ভাবি ডক্টৰ ল'ব বেজবৰুৱা, আৰু কেতিয়াও সেয়াই আৰু কোনো বহুত মানুহে আছে। দাদাক স্মৃতি ৰাখিম, আমি সদায় দাদাৰ ৰাখিম। নিচিনা দাদাৰ নামত অসমত ৱৰ্ল্ডত নাহৰ কম বুলি আছে। হ'ব লাগিব। কথাটো নাছিল ক'লেও এইটো, পাৰোঁ। চবেই ৰুব আমাৰ অসমৰ নাহৰ বুলি, ইদা দাদাৰ নামত, সেইটোৱে কথা। তোমাক is rebel. জুবিনদা হ'বলৈ Very আমি এৰি rebel. দিছোঁ। তুমি এতিয়া, তোমাক আমি জুবিনদাৰ ওপৰত চাব বিচাৰোঁ। এতিয়া তুমি নিজৰ মতে জুবিনদা হৈ যোৱা। ঠিকে আছে, আৰু মই ঠিক আছে, আহিছোঁ আপোনালোকে চাইছে ভিডিঅ'টো, যদি ভাল আৰু লাগে মোক মাতিছে। শ্বেয়াৰ কৰি দিয়ক। আৰু আৰু আকৌ এবাৰ নিউজ চিউজ ক'ম চাই যে আছোঁ যে কোনোবাই মাধৱক গুলি খাইছে, কিবা আপোনালোকে কৈছে। বহুত অসমৰ মুখ্যমন্ত্ৰী স্পেচিয়েলি বুজি support নাপায় কৰক। নেকি? ঠিক আছে, বহুত ভাল লাগিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি?